হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। সদায় দিন ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনাকৈ আহক আজিৰ দিনটোত আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ ২ কৰিন্থিয়া ১২ অধ্যায়ৰ ৯ পদ। সুন্দৰ দিনত ঈশ্বৰৰ বাক্য আমি চাওঁ। ইয়াতে লিখা আছে যে, তাতে তেওঁ মোক ক'লে, মোৰ যি অনুগ্ৰহ সেয়ে তোমালৈ জুৰিব, কিয়নো দুৰ্বলতাত মোৰ শক্তি সিদ্ধ হয়। এতেকে খ্ৰীষ্টৰ শান্তি যেন মুঠ বাস কৰে, তাৰ নিমিত্তে বৰং মই মহা আনন্দেৰে মোৰ নানা দুৰ্বলতাত শ্লাঘাহে কৰিম। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ইয়াতে যেতিয়া পাচনি পৌলে স্বৰ্গীয় দৰ্শন পাই আছিলে, তেতিয়া তেওঁক প্ৰভুৱে এনেকৈ দেখাইছিল যে তেওঁ শুনা পাইছিলে প্ৰভুৰ কথাবিলাক, প্ৰভুৰ কথা তেওঁ শুনা পাইছিলে। প্ৰভুৱে তেওঁক এনেকৈ কৈছিলে। আমি যদি সম্পূৰ্ণ চাওঁ, অধ্যায়টো আমি ভালকৈ বুজি পাওঁ। সেইকাৰণে পৌলে কৈ আছে যে যদি আমি দুৰ্বল হওঁ, তেতিয়া আমি আনন্দ কৰিব লাগে, কিয়নো ঈশ্বৰৰ দিয়া যিটো অনুগ্ৰহ সেইখিনিয়ে আমাৰ যথেষ্ট। তেওঁ যে আমাক অনুগ্ৰহ দিছে, তেওঁ যে আমাক ৰাখিছে, সেইটোৱে আমাৰ কাৰণে জুৰিব। আৰু আমাৰ যে এইটো নাই সেইটো নাই, মোৰ লাগতিয়ালটো মই পোৱা নাই, মই নাপালোঁ, এইবিলাক আমি জাগতিক বস্তুবিলাক আশা কৰি লাভ নাই। ঈশ্বৰৰ পৰা যিটো আমি অনুগ্ৰহ পাইছোঁ, ঈশ্বৰৰ পৰা যিটো আমি প্ৰেম পালোঁ, আমি যে পৰিত্ৰাণ পালোঁ, আমি যে স্বৰ্গীয় ভাগী হ'লোঁ, এইটোৱেই ঈশ্বৰৰ অনুগ্ৰহ হয়। আৰু এইটোতে আমি সকলোবোৰ আমাৰ তাতে লুকাই আছে। তাতে ঈশ্বৰৰ যিটো নিগুৰ সেইটো লুকাই আছে, আৰু সেইখিনি আমাৰ কাৰণে বহুত, সেইখিনি আমাক জুৰিব। হালেলুয়া। সেইকাৰণে পৌলে কৈ আছে, এতেকে খ্ৰীষ্টৰ শক্তি যেন মুঠ বাস কৰে বুলি কৈ আছে। আমি প্ৰতিজন খ্ৰীষ্টীয় ঠিক তেনেকৈ ক'ব লাগে যে খ্ৰীষ্টৰ যিটো শক্তি আমাৰ ভিতৰত, আমাৰ আত্মাৰ ভিতৰত যাতে সিদ্ধ হয় আৰু যাতে বাস কৰে, তাৰ নিমিত্তে বৰং মই মহা আনন্দেৰে মোৰ নানা দুৰ্বলতাত শ্লাঘাহে কৰিম বুলি কৈছে। হালেলুয়া। কি হ'ল, আমি জগতৰ নহয়, আমি স্বৰ্গীয়ৰ হয়। আমি যেতিয়াই যীশুখ্ৰীষ্টক গ্ৰহণ কৰোঁ, তেতিয়া আমি জগতৰ নাথাকোঁ, আমি স্বৰ্গীয়বাসী হওঁ। সেইকাৰণে আমাৰ নানাটা দুৰ্বলতাত, নানাটা অসুবিধাত আমি দুখ লাগিব পাৰে, আমাৰ বেজাৰ লাগিব পাৰে, কিন্তু আমি শ্লাঘা কৰিব লাগে। কিয়? জগতৰ মানুহে আমাৰ প্ৰভুকে যদি চিনি নাপালে, তেনেহ'লে আমাক কেনেকৈ চিনি পাব? সেইকাৰণে আমাক কোনোবাই মাৰাৰ আগতে, আমাক কোনোবাই টৰ্চাৰ কৰাৰ আগতে আমি জানিব লাগে যে যীশুখ্ৰীষ্টকহে প্ৰথমে টৰ্চাৰ কৰে। কিয়নো আমি তেওঁক গ্ৰহণ কৰাৰ লগে লগে আমি তেওঁক পিন্ধিলোঁ। কিয়নো আমি যেতিয়া যীশুখ্ৰীষ্টক গ্ৰহণ কৰোঁ, তেতিয়া আমি নাথাকোঁ, আমাৰ ভিতৰত খ্ৰীষ্টহে জীয়াই থাকে। সেইকাৰণে জগতৰ মানুহবিলাকে আমাক চিনি নাপায়। সেইকাৰণে যীশুখ্ৰীষ্টক লোৱাৰ হেতুকে আমাক ঠাট্টা, নিন্দা, টৰ্চাৰ, তাড়না কৰিব। কিন্তু আমি এইবিলাকত বেজাৰ নকৰি পেলাই, ব্যাকুল নহৈ পেলাই আমি আনন্দহে কৰিব লাগে। আমি আনন্দ স্তুতি গান কৰিব লাগে। ইয়াৰে বিষয়ে পৌলে আমাৰ কাৰণে কৈ আছে। এই বাক্যই আমাৰ কাৰণে সাহস জন্মায়, আমাৰ কাৰণে শক্তি জন্মায়। যিটো খ্ৰীষ্টৰ শক্তি আমাৰ ভিতৰত যাতে বাস কৰে, আমি সেইকাৰণে প্ৰভু যীশুক আমি আমন্ত্ৰণ কৰিব লাগে আমাৰ হৃদয়ত। তেওঁৰ পবিত্ৰ আত্মাক আমি আমন্ত্ৰণ কৰিব লাগে। তেওঁৰ পবিত্ৰ আত্মাইহে আমাক শক্তি দিব। হালেলুয়া। আৰু তেওঁৰ অনুগ্ৰহ যিটো আমাৰ কাৰণে, সেইটো আমাক জুৰিব। খাব পালেও নাপালেও খ্ৰীষ্টতে আমাৰ ভিতৰত আছে। আমাৰ যে ত্ৰাণকৰ্তা এজন আছে, উদ্ধাৰকৰ্তা, সেইটোৱে আমাৰ কাৰণে বহুত। কিয়নো তেওঁ এই জীৱন জল বুলি কৈছে, যিটো আমাৰ কোনো দিনাও সেই ভুমুকটো শেষ নহ'ব। সেইটোৱে হ'ল ভুমুক, যিটো পানীৰ ভুমুক, আমাৰ আত্মিকতাৰ পিয়াহ,
যিটো যীশুখ্ৰীষ্টতহে আছে আৰু সেই জীৱন যোনটো যীশুখ্ৰীষ্ট হয় যিটো আমাৰ জীৱনৰ পিয়া জীৱনৰ যিটো শোকাকুল আমাৰ অৱস্থা সেই তেওঁৱে আমাক জিৰণি দিব আৰু তেওঁৱে আমাক জোৰাব হালেলুয়া প্ৰেইজ দ্য লৰ্ড আজি দিনটোত সুন্দৰ দিনটোত ঈশ্বৰে যে আমাৰ কাৰণে সুন্দৰ বাক্য দিলে আৰু এই বাক্যৰ যোগেৰে আপোনালোক সকলোৰে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি মই বিশ্বাস কৰোঁ আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ ধন্যবাদ প্ৰভু তুমি ধন্যবাদ যোগ্য প্ৰভু তোমাৰ অনুগ্ৰহ যে আমাৰ কাৰণে জুৰিব প্ৰভু তোমাৰ অনুগ্ৰহ যে আমাক সকলোবোৰ দিলে আৰু আমি যে ইয়াতে সন্তুষ্ট হওঁ প্ৰভু আৰু তাতকৈ অধিক আমাক নালাগে প্ৰভু তুমি আমাক জোখাতকৈ অধিক দিছা ধন্যবাদ প্ৰভু আৰু আমাৰ ভিতৰত যাতে খ্ৰীষ্টহে জীয়াই থাকে আৰু খ্ৰীষ্টৰ শক্তিহে যাতে আমাৰ ভিতৰত জীয়াই থাকে প্ৰভু তুমি এনেকুৱা আমাক হৃদয় এনেকুৱা প্ৰাণ এনেকুৱা মন দিয়া প্ৰভু আজি দিনটোত সকলোকে তুমি আশীৰ্বাদ কৰা এই সকলো যাচনা ত্ৰাণকৰ্তা জীৱিত নাচৰতীয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড